নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰৰ এছাম পেভিলিয়নত বৰ্তমান মই উপস্থিত আছোঁ আৰু অসম পেভিলিয়নৰ এখন বিশেষ ষ্টল মই আচলতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আগৰে উৎপাদিত যিসমূহ সামগ্ৰী আচলতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই লৈ যোৱা জেহেৰুল ইছলামৰ যিখন ষ্টল, সেই ষ্টলখনত মই উপস্থিত আছোঁ আৰু পোনপটীয়াকৈ জেহেৰুল ইছলামৰ সৈতে উপস্থিত আছে। বহুত বছৰ ধৰি আগৰেৰে উৎপাদিত সামগ্ৰীসমূহ লৈ আপুনি ব্যৱসায় কৰি আহিছে আৰু ৰাষ্ট্ৰীয় ক্ষেত্ৰতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আপুনি লৈ গৈছে। আজি ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰতো বিভিন্ন দেশ বিদেশৰ লোকসকলে আপোনাৰ ষ্টললৈ আহিছে। কি কি সামগ্ৰী ৰাখিছে, কি ধৰণে আচলতে আগবাঢ়িছে? ধন্যবাদ অংকুৰ, তুমি যোৱা বছৰো নিউজ কৰিছিলা, তাৰ আগৰ বছৰো কৰিছিলা। তোমাক মই এটা ভাল খবৰ দিওঁ, এইটো প্ৰথম অসমীয়া পাৰফিউম, ফাৰ্ষ্ট আছাম উড বেছড পাৰফিউম আমি যোৱা 25 মে'ত আমি গুৱাহাটীত অপেনিং কৰিছিলোঁ। মাননীয় মুখ্য সচিব ডাঙৰীয়া ডক্টৰ ৰবি কোটা চাহাবে এইটো অপেনিং কৰিছিলে গুৱাহাটীত আৰু আমি প্ৰথম অসমৰ ষ্টল, প্ৰথম অসমীয়া ষ্টল আমি গুৱাহাটীত অপেন কৰিছিলোঁ আৰু বহুত এটা ভাল আমি ৰেছপন্স চাৰিওফালৰ পৰা পাইছোঁ আৰু এতিয়া তাৰপিছতো আমি চিটি চেণ্টাৰত কেইদিনমানৰ কাৰণে আছিলোঁ, বিৰাট ভাল ৰেছপন্স পাইছোঁ। আমি 3 দিনত অভূতপূৰ্ব সঁহাৰি অসমীয়া ৰাইজৰ পৰা পাইছোঁ, অসমীয়া থলুৱা খিলঞ্জীয়া ৰাইজৰ পৰা পাইছোঁ। এইটো এটা ভাল মানে পদক্ষেপ আমি লৈছোঁ আৰু চৰকাৰেও আমাক অতি সহায় কৰিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বলিষ্ঠ পদক্ষেপ, তেখেতে যিটো হৰ ঘৰ আগাৰ অসমীয়া পাৰফিউমক বিশ্বৰ দৰবাৰত নিয়াৰ যিটো প্ৰয়াস কৰিছে, মই তাত জাষ্ট সহযোগে কৰিছোঁ আৰু তেখেতৰ এই যিটো সপোন সেইটো মই বাস্তৱত ৰূপায়িত কৰিবলৈ গৈ আছোঁ আৰু আজি আমি প্ৰথম অসমীয়া পাৰফিউম আমি বিদেশৰ বজাৰত আমি আজি পঠাবলৈ সক্ষম হৈছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ ৰাজধানীত আমি প্ৰগতি ময়দানত ভাৰত মণ্ডপত আমি আমাৰ যিটো অনুষ্ঠিত হৈছে, আজি অসমৰ থিম এৰিয়াত অসমৰ পাৰফিউম আমাৰ প্ৰদৰ্শিত হৈছে, যিটো ভিছন ইণ্ডিয়া বা বিকশিত ভাৰত বা বিকশিত অসমৰ 2047ৰ যিটো সপোন আমাৰ অসম চৰকাৰে লৈছে, তাত আমি প্ৰথমতেই অসমৰ আগৰুড পাৰফিউম আমি প্ৰদৰ্শন কৰি আছোঁ আৰু এটা অভূতপূৰ্ব সঁহাৰি পাইছোঁ আৰু আমি ইমান ভাল ৰেছপন্স পাইছোঁ। মানুহে বিচাৰিছে, মানুহেও ভাল পাইছে যে অসমৰ ভাৰতবৰ্ষৰ নিজা পাৰফিউম আজি অসমৰ উড টিপলাই গোটেই বিশ্বৰ বজাৰ দখল কৰি আছে অন্য পথেৰে আৰু মেক ইন UAE হৈ আছে, মেক ইন বা অন্য কাণ্ট্ৰি হৈ আছে। আজি প্ৰথমবাৰৰ বাবে মেক ইন আছাম হৈছে, ভকেল ফৰ লোকেল মই প্ৰমোশ্যন মানে এডভকেটিং কৰি আছোঁ। গতিকে এইটো এটা সোণালী সুযোগ আৰু সুবৰ্ণ সুযোগ আমি পাইছোঁ আমাৰ অসমৰ থলুৱা সম্পদক আৰু এই থলুৱা মানে প্ৰডাক্ট দি পেলাই আমি পাৰফিউম বনাই বিশ্বৰ বজাৰ দখল কৰাৰ কাৰণে এটা সুবৰ্ণ সুযোগ আমি পাইছোঁ আৰু এই সুবৰ্ণ সুযোগ মই নিজেই আজি লৈছোঁ আৰু আজি ভাৰতৰ ৰাজধানী দিল্লীত আমি প্ৰদৰ্শন কৰি আছোঁ আৰু অভূতপূৰ্ব সঁহাৰি অসমীয়া পাৰফিউম মানুহে বিৰাট ভাল পাইছে। অথেণ্টিকেট, অৰিজিনেল আৰু এটা নেচাৰেল পাৰফিউম আমি দিব পাৰিছোঁ মানুহক, উড বেছড পাৰফিউম আৰু আমাৰ উডটো মানুহে লগাই পেলাই খুব ভাল পাইছে। কিছুমান মানুহে মানে আমাৰ উডৰ মানে এটা হেৰি আছে যে ভাল গুণটো এইটোৱে যে আমাৰ উড পাৰফিউমটো লগোৱাৰ লগে লগে এনাৰ্জি পায়, ৰিফ্ৰেছমেণ্ট পায়, ৰিলেক্সেশ্যন পায়, লং লাষ্টিং। আমাৰ পাৰফিউমটো লং লাষ্টিং। আমি প্ৰথমবাৰৰ বাবে মানুহে আহি কৈছে যে আপোনাৰ পাৰফিউমটো বহুত লাষ্টিং কৰে। তো এইবোৰ আমি এটা সফলতা পাইছোঁ আৰু এই মণ্ডপৰ পৰা এই মানে মঞ্চৰ পৰা আমি এটা গোটেই বিশ্বৰ বজাৰ দখল কৰাৰ এটা সপোন আমি ৰচিছোঁ। মই কিসমূহ সামগ্ৰী আচলতে আপুনি যি সামগ্ৰী লৈ আহিছে সেই সামগ্ৰীসমূহ অলপ দেখুৱাব বিচাৰিম, আপুনি যদি কৈ দিয়ে। এইটো আমাৰ উড আছামিকা হয়, এইটো উড আছামিকা অসমীয়া নাম দি আমি যিটো উড বেছড পাৰফিউম বনাইছোঁ, এইটো এটা ভাল প্ৰদৰ্শিত হৈছে, খুব ভাল পাইছে। অসমতো ফাৰ্ষ্ট চেলিং প্ৰডাক্ট হৈছে, দিল্লীটো সেইটো খুব ভাল মানে এটা সন্মান আমি সমাদৰ পাইছোঁ। আৰু এটা আছে উডি উডো পাইছোঁ আমি। এই উডি উডটো এটা ভাল প্ৰডাক্ট, থলুৱাভাৱে একদম টোটেলি থলুৱাভাৱে মেনুৱেলি আমি বনাইছোঁ, অসমত বনাইছোঁ। আমি আগৰ উডটো প্ৰডাকশ্যন আমি খুমটাইত কৰোঁ, গোলাঘাটৰ খুমটাইত কৰোঁ আৰু পাৰফিউমটো আমি গুৱাহাটীত কৰোঁ। গতিকে টোটেলি এইটো থলুৱা আমাৰ সকলো ল'ৰা ছোৱালী যি কাৰিকৰ বা আমাৰ যিটো এমপ্লয়ী আছে গোটেইখিনি থলুৱা ল'ৰা ছোৱালীক আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিছোঁ। কমচে কম 25টামান আমাৰ ডাইৰেক্ট ল'ৰা জড়িত হৈ আছে আৰু 250 মানুহ মানে ফাৰ্মাৰ্ছৰ পৰা লৈ অন্যান্য ইনডাইৰেক্টলি মোৰ লগত 250 মানুহ জড়িত হৈছে। গতিকে এটা আমি ভাল কাম কৰি আছোঁ। আৰু এটা বস্তু বসুৰ, এই বসুৰটো এটা ভাল বস্তু যিটো হৰ ঘৰ উড। এতিয়া আমি অত বছৰে এই বস্তুটো উডটো আপোনালোকে চাওক, এইটো সদায় বাহিৰত গৈ আছিল, এতিয়া অসমৰ মানুহে এটলিষ্ট আমাৰ প্ৰত্যেক অসমৰ মানুহে এইটো ইউজ কৰিব পাৰিব, কাৰণ এই বস্তুটো হৰ ঘৰ উড আমাৰ অনাৰেবল CMৰ এটা সপোন যে
প্ৰত্যেক ঘৰত অসমৰ আগৰ যাব লাগে গতিকে আমি এটা পদক্ষেপ হাতত লৈছোঁ আৰু আজি প্ৰত্যেক এইটো ঘৰত জ্বলোৱাৰ লগে লগে ঘৰৰ নিগেটিভিটি নাইকিয়া হয় এটা পজিটিভ ভাইব্ৰেণ্ট আহে এটা মানে মানুহে এটা সন্ধিয়া এইটো জ্বলোৱাৰ লগে লগে এটা মানে মানুহৰ এটা ভাল পজিটিভ হেৰি এটা পায় মানুহৰ ওচৰত এনাৰ্জি আহে ৰিফ্ৰেছমেণ্ট আহে ৰিলেক্সেশ্যন আহে এটা সুন্দৰ মুড এটা আহে গতিকে এই বস্তুটো আমাৰ অতি লাগতিয়াল অতি মূল্যৱান বস্তু অসমৰ আগৰ গোটেই বিশ্বৰ বজাৰ দখল কৰি আছে কিন্তু আমি ইয়াৰ সুবিধাটো ল'ব পৰা নাছিলোঁ এতিয়া প্ৰথমবাৰৰ বাবে আমি ইয়াৰ সুবিধা লৈছোঁ আৰু এই আগৰ উদ দি পেলাই আমি গোটেই অসমীয়া মানুহখিনিক আমি এটা মানে ইয়াৰ ব্যৱহাৰ কৰাৰ কাৰণে এটা সুযোগ প্ৰদান কৰিছোঁ গতিকে আপোনালোক সকলোকে এই মাধ্যমৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যে আমাৰ MGI পাৰফিউম গুৱাহাটীত হাতীগাঁৱত আছে আৰু আমি চিটি চেণ্টাৰত অতি সোনকালে ষ্টাৰ্ট কৰিম আপোনালোক আহক আৰু এইটো ব্যৱহাৰ কৰক আৰু ইয়াৰ এইটো সতেজ মানে যিটো হেৰি বেনিফিটবোৰ উপভোগ কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ জহিৰুল ইছলাম ডাঙৰীয়া আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব এই ষ্টলখন এইভাৱে বিশেষ কাৰণ থলুৱা উৎপাদিত যি আচলতে আগৰ সেই আগৰৰ পৰা আচলতে এই ধৰণৰ পাৰফিউমসমূহ ইয়াত তেওঁলোকে ৰাখিছে বা বিক্ৰী কৰিছে ষ্টলত আৰু নিশ্চিতভাৱে এই আগৰেৰে উৎপাদিত যিসমূহ আচলতে পাৰফিউম সেই পাৰফিউম ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু এই ধৰণে জহিৰুল ইছলামৰ নেতৃত্বত আগৰ খেতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ ষ্টলত বহু সংখ্যক লোক ইতিমধ্যে দেশ বিদেশৰ লোকসকল আহিছে আৰু এই ধৰণে প্ৰগতি ময়দানত ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ যি অনুষ্ঠিত হৈ আছে তাত তেখেতে থলুৱাভাৱে যিসমূহ আচলতে আগৰৰ পাৰফিউম ইয়াত তেখেতে প্ৰস্তুত কৰিছে সেইসমূহ ইয়াত প্ৰদৰ্শন কৰি তেখেতে যি মাৰ্কেট সেই মাৰ্কেট আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ